এখন গাঁৱৰ পৰা আন এখন গাঁৱত যেতিয়া হাতী যায় তেতিয়া ফোন কৰি পেলাই জনাই দিব লাগে। এনেকুৱা নহয় যে আপুনি ধৰি ক'ৰবাত বান্ধি ৰাখিব পাৰে। শোৱানি কোঠা য'ত নেকি আমি ৰাতি ঘুমাওঁ, যিটো ৰুমত সেই ৰুমৰ ভিতৰত খাদ্য বস্তু, হাতীয়ে খোৱা খাদ্য যেনেকুৱা ধান, চাউল, নিমখ, ৰঙালাও এই ধৰণৰ মানে খাদ্য বস্তুবিলাক আমাৰ শোৱনি কোঠাত ৰাখিব নালাগে। হাতী যেতিয়া আহে, হাতীয়ে কিয় আহে? কাৰণটো কি? ধান খায়, অল্প খায়, এই নাযায় সেই নাযায়, মানুহ দেখা নাই কিন্তু বাধ্য গলা। কাৰণ হাতীৰ ইমান বল আছে গাত, ইচ্ছা কৰিলেতো চব মানুহ মাৰি পেলাব, কিন্তু হাতীয়ে একচুৱেলি মানুহ মাৰিব নাহে, মাত্ৰ খাদ্য খোৱাৰ কাৰণে। তো আমাৰতো এনেকুৱা হয়, দেখা পাওঁ বহু সময়ত এই খুৰাই অলপ আগতে কৈছে ইয়াতে হাতী মৰিছিলে যোৱা বছৰ, না যোৱা বছৰ নহয়, আগৰ বছৰ, 2 বছৰ মৰিছিল, 2 বছৰ হ'ল। তো 2 বছৰ হ'লে তো হাতী মৰিছিল। তো হাতীয়ে কিয় আহে আমাৰ? এইটো এটা ডাঙৰ প্ৰব্লেম হৈছে আমাৰ। কিয় আহে এইটো আমি বুজিব লাগিব। হাতী যেতিয়া কাৰোবাৰ ঘৰত আহে বা কাৰোবাৰ খেতিত আহে, খেতিত একচুৱেলি ঘৰত আহে তেওঁলোকে খাদ্য বস্তু খোৱাৰ কাৰণে। ঘৰত তেনেকুৱা নহয় যে আপোনাক মোক মাৰিবৰ কাৰণে হাতী আমি অলপ চাই থাকিবলৈ এইফালে, কাৰণ হাতীটো কেতিয়াবা ওলাই আহিব পাৰে আমি এইফালে লক্ষ্য ৰাখিব যাতে হাতীটো ওলাই নাহে। তো হাতী আহে খাদ্য বস্তু খাবৰ কাৰণে, আৰু যেতিয়া আমাৰ ঘৰত আহে তেতিয়া আমি ভয়ত আতংকিত হৈ যাওঁ আৰু চাৰিওফালৰ পৰা আমি মানুহে খেদিবলৈ আৰম্ভ কৰোঁ। চাৰিওফালৰ পৰা যদি খেদিম তেতিয়া হাতী ওলাই যোৱাৰ কাৰণে ৰাস্তা নাথাকে। আৰু তেওঁলোকে সদায় হাতীবিলাকৰ এক্সপাৰ্ট থাকে। ইহঁতৰ মাজত এটা মাইকী হাতী থাকে, ডাঙৰ মাইকী হাতী, কুন্তি হাতী বুলি কোৱা হয়। এইটো হ'ল তেওঁলোকৰ গাৰ্জিয়ান, আৰু গোটেই দলটোক পৰিচালনা কৰে। তো তেতিয়া এই বাচ্চাক প্ৰটেকশ্যন কৰিব যাওঁতে আৰু মানুহে ভাবে যে মোৰ ঘৰটো ভাঙি আছে, এই ঘৰখন বচোৱাৰ উদ্দেশ্যত হাতী আৰু মানুহৰ মাজত এটা কাজিয়া হৈ যায়, মাৰামাৰি সৃষ্টি হয়। হাতীয়ে মানুহক খেদি আহে আৰু মানুহে হাতীক খেদি যায়। বহুতো জেগাত এনেকুৱা দেখা পাওঁ যে জুই লগাই পেলাই, মানে এই লোহাৰ ৰডত জোঙা এটা ৰডত মানে বস্তা মেৰিয়াই পেলাই তাতে কেৰাচিন দি পেলাই হাতী খেদিব যায়, হয় না? যেতিয়া গাত লগাই দিয়ে হাতীৰ, কষ্ট পাবই। হাতীয়েতো বাচিবৰ কাৰণে আক্ৰমণ কৰে, এই আক্ৰমণতে মানুহ মৰে। আৰু যেতিয়া আমাৰ ঘৰবিলাক ভাঙিবলৈ আৰম্ভ কৰে তেতিয়া আমি ভাবোঁ যে হাতীয়ে ঘৰবিলাক ভাঙি আছে, ৰক্ষা কৰিব লাগে। তেতিয়া আমি সকলোৱে যে হাল্লা কৰোঁ বা যে শিল মাৰোঁ, কেতিয়াবা জুই ধৰাই দিওঁ গাত হাতীৰ, হয় না? কিছুমানে তীৰ ধেনু মাৰি দিয়ে তেতিয়া হাতী আৰু খঙাল হৈ যায়, খঙাল হৈ পেলাই মানুহক আক্ৰমণ কৰে। তো হাতী যেতিয়া আহে আমাৰ ঘৰত, তেতিয়া হাতীয়েতো আমাক উদ্দেশ্য থাকে, আমাক মাৰাৰ উদ্দেশ্য, কিন্তু আমিওতো ভয়ত আতংকিত হৈ যাওঁ। আতংকিত হৈ পেলাই আমি সিহঁতৰ ওপৰত আক্ৰমণ কৰোঁ, সিহঁতে আমাৰ ওপৰত আক্ৰমণ কৰে, পাল্টা আক্ৰমণ হৈ যায়। তো যেতিয়া পাল্টা আক্ৰমণ হৈ যায় তেতিয়া হয় মানুহ মৰিছে ক'ৰবাত, নহ'বাত হাতী মৰিছে। আৰু আমি এইটো আমাৰ যেতিয়া একচুৱেলি ব্ৰেইনত এইটো নাহে যে হাতী আহিছে, অলপ সময় কিবা খাদ্য বস্তু খাব, খাই উঠি হাতী গুচি যাব, আমি এইটো নাভাবোঁ। আমি ভাবোঁ যে হাতী আক্ৰমণ কৰিছে, আমি হাতী আক্ৰমণ কৰিব লাগে, এইটোৱে আমি ভাবোঁ। কিন্তু একচুৱেলি সেইটো হ'ব নালাগে। আৰু সেইটো যদি হয় তেতিয়াহ'লেতো এই আমাৰ মাজত ক'ৰবাত আপোনালোকে সদায় চাই আছে টিভি, কাগজে পত্ৰ, পেপাৰে যে হাতী মৰিছে ক'ৰবাত, নহ'লে মানুহ মৰিছে। কাৰণ আমাৰ এইটো অঞ্চলতো বহু মানুহ মৰিছে, তাৰ উদাহৰণ কম নহয়। হাতীও মৰিছে বহু জেগাত, হাতীও মৰিছে, মানুহ মৰিছে। এতিয়া কথা হ'ল যে হাতী যেতিয়া আহে আমি কি কৰিব লাগে?
এই দানি খাব লাগে তো প্ৰথমতে আমি এনেকৈ সজাগ হ'ব লাগে তো আমি যিটো শোৱনি কোঠা য'ত নেকি আমি ৰাতি ঘুমাওঁ যিটো ৰুমত সেই ৰুমৰ ভিতৰত খাদ্যবস্তু হাতীয়ে খোৱা খাদ্য যেনেকুৱা ধান চাউল নিমখ ৰঙালাও এই ধৰণৰ মানে খাদ্য বস্তুবিলাক আমাৰ শোৱনি কোঠাত ৰাখিব নালাগে কাৰণ আমি এটা বস্তু জানো যে হাতীয়ে 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগৰ পৰাই গম পায় কাৰণ সিহঁতৰ যিটো মানে সুৰেদি সুৰৰ দ্বাৰাই শুঙি লয় তেওঁলোকে ক'ত পানী আছে ক'ত খাদ্য আছে গম পায় হাতীয়ে তেওঁলোকৰ ইমান মানে ভগৱানে ইমান ডাঙৰ এটা শক্তি তেওঁলোকক দিছে তো তেতিয়া আমি কি কৰিব লাগে আমি ভাবোঁ যে বেৰা এখন আছে বেৰাৰ ভিতৰত হাতীয়েতো দেখা পোৱা নাই আমি খাদ্য বস্তু থৈ দিওঁ তো হাতীয়ে দূৰৰ পৰাই গম পাই যায় খাদ্য সামগ্ৰীটো ক'ত আছে আৰু আপোনালোকে দেখা পাইছে য'ত নেকি ধান আছে তাতেই কিন্তু সুৰটো সোমাই দিয়ে হয় না হাতীয়েতো দেখা পোৱা নাই কিন্তু সিহঁতে গম পাই যায় তো সেইকাৰণে সদায় মোক কওঁ যে আমি খোৱা খাদ্য বস্তুবিলাক সেইটো ঘৰত ৰাখিব নালাগে প্ৰথম কথা হ'ল এইটো আৰু দ্বিতীয়তে হ'ল এইটো যে হাতী যেতিয়া গাঁৱত সোমোৱাৰ সময়ত আমি আপোনাৰ যেতিয়া আজিতো মোবাইলৰ যুগ চবৰ ঘৰে ঘৰে কিন্তু মোবাইল আছে চবৰ হাতে হাতে মোবাইল আছে আমি কি কৰিব লাগে গাঁৱত এখন গাঁৱৰ পৰা আন এখন গাঁৱত যেতিয়া হাতী যায় তেতিয়া ফোন কৰি পেলাই জনাই দিব লাগে জনাই দিলে মানুহখিনিতো সজাগ হ'ব কমচে কম গম পোৱাৰ লগে লগে সজাগ হৈ থাকিব তেওঁলোকে বাহিৰত ওলাই আহিব ওলাই আহি অন্ততঃ মৃত্যুৰ হাৰ হাতী আৰু মানুহৰ যিটো মৃত্যুৰ হাৰ এইটো কিন্তু আমি কমাব পাৰিম আৰু এটা কথা হ'ল যে হাতীক আমি চাৰিওফালৰ পৰা আগুৰি ধৰিলে হাতী ওলাব কেনেকৈ ওলাব নোৱাৰা হৈ যায় আৰু কি হয় হাতী উপায় নাপায় নিজে ৰাস্তা বাছি ল'ব লাগে হাতীয়ে দৌৰি দিয়ে দৌৰি যোৱাত কেতিয়াবা মানুহ মৰে তো এইটো মানে হ'ব লাগে ৰাস্তা এটা খোলা ৰাখিব লাগে চাৰিওফালৰ পৰা বন্ধ কৰি ৰাখিব নালাগে তো এইবিলাক আমি যদি কিছু পৰিমাণে সাৱধানতা অৱলম্বন কৰোঁ তেতিয়া হাতী মানে নমৰিব মানুহো বাচিব কাৰণ হাতী এটা ঘৰত সোমালে কি কৰিব হায়েষ্ট 2 মোন ধান খাব চাউল খাব কিন্তু আপুনিতো জীয়াই থাকিব না আপুনি জীয়াই থাকিলে এই 2 মোন ধান আপুনি আকৌ যোগাৰ কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালী জীয়াই থাকিলে হয় নহয় চবৰেতো বাচ্চাৰ প্ৰতি মৰম চবৰে থাকে আমাৰ যেনেকুৱা আছে হাতীৰো আছে হাতীয়ে ভাবে যে মোৰ বাচ্চাটো ৰাখি দিব নেকি আৰু হাতীৰ পোৱালীয়ে সদায় মানে জুই দেখা পালে মানুহ দেখা পালে আৰু দৌৰি যাব খোজে দৌৰি যায় সেইটো হ'ল সমস্যাটো